বৰ্ষাৰে নামানিব ৫,০০০ টকা দিব লাগিব। পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত কলা দাগ সানিলে এজন আৰক্ষী কনিষ্ঠবলে। উৎকোচ লৈ এৰি দিলে চোৰাং কাঠ ব্যৱসায়ীক। ঘটনাটো সংঘটিত বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীত। আৰক্ষী কনিষ্ঠবলজনৰ নাম বীৰেন্দ্ৰ বৰ্মন ওৰফে বীৰেন। উৎকোচ সংগ্ৰহৰ ভিজুৱেল ভাইৰেল সামাজিক মাধ্যমত। মুখ্যমন্ত্ৰীৰ স্মাৰ্ট আৰক্ষীৰ লাজ লগা ঘটনা। আতিফুৰ ৰহমানেও উৎকোচ সংগ্ৰহৰ দৰদামত জড়িত থকাৰ অভিযোগ। অবৈধ কাঠ কঢ়িয়াই নিয়া বাহন জব্দ কৰি মুকলিকৈ উৎকোচ লৈ এৰি দিলে চোৰাং কাঠ ব্যৱসায়ীক। পুনৰ যেন অসম আৰক্ষীৰ খাকী পোছাকত কলা দাগ সানিলে এজন আৰক্ষী কনিষ্ঠবলে। এই ঘটনাটো সংঘটিত হৈছে বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীত। জনহিত জনসেৱাৰ্থে শপত বাক্য পাঠ কৰি অসম আৰক্ষীত নিয়োজিত নয়াহাট আৰক্ষী চকীৰ এইজন কনিষ্ঠবলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। এখন অবৈধ কাঠ ভৰ্তি টেম্পোক উৎকোচ লৈ এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী কনিষ্ঠবল দুজনৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদকে। মাল নেন নাকি না আমি গাড়িতে নাম্বার দেন নাকি আমি নাম্বার তো হয় না তো হবো গাড়ির নাম্বার এই গাড়ি দিন তো হবে গাড়ি ড্রাইভারের ফোন নম্বর তোর নাম্বার আছে না হয় আপোনালোকে ইতিমধ্যে এটা ভিডিঅ' আপোনালোকেও পাইছে যে যি সময়ত অসম চৰকাৰৰ গৃহ বিভাগে কৈ থাকে স্বচ্ছ আৰু নিকাৰ কথা, ঠিক সেই সময়তে অসম আৰক্ষী নাক কাণ কাটি নয়াহাট আৰক্ষী চকীৰ এজন কনিষ্ঠবলে যিজন বিমন্দ্ৰ আপোনাৰ বৰ্মন সেই কাঠৰ ২ নম্বৰী কাঠৰ গাড়ীৰ পৰা অবৈধ কাঠৰ পৰা ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আৰু ভিডিঅ'টোত সেই কনিষ্ঠবলজনে কৈছে যে আমাৰ বড় ছাৰ মানে কি আপোনাৰ ডাঙৰ ছাৰক পইচা যোগান ধৰিব লাগে বুলি, আৰু সেইখিনিত যিখিনি সেই ২ নম্বৰী কৰা ব্যক্তিজনে দিব বিচাৰিছে সেইখিনিত তাৰ কাম নহয় বুলি কৈছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যি সময়ত মুকলিভাৱে ধন সংগ্ৰহ কৰাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, আৰু ভিডিঅ'ত কোনজন ছাৰৰ কথা কোৱা হৈছিল আৰু কি কাৰণত সেই ২ নম্বৰী গাড়ীৰ পৰা টকা লোৱা হ'ল, ইয়াৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে অসম আৰক্ষীয়ে ভালদৰে কাম কৰিব লাগে নিকা আৰু স্বচ্ছভাৱে, ঠিক সেই সময়তে কেনেকৈ এই কনিষ্ঠবলজনে মুকলিভাৱে টকা ল'বলৈ সাহস কৰিলে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কোন বিষয়া জড়িত থাকি এই মুকলিভাৱে ধন সংগ্ৰহত নামি পৰিছে, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু বিষয়াজনক অতি সোনকালে তদন্তৰ আওতাত আনিব লাগে। আৰু যিজন কনিষ্ঠবলে সেই বিষয়াৰ কথা কৈ টকা ধন সংগ্ৰহ কৰিছে সেই কনিষ্ঠবলক অতি শীঘ্ৰে চাকৰিৰ পৰা বৰখাস্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ। হয়, এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে জিপি সিং ডাঙৰীয়াই যেনেধৰণে আমাক সন্তুষ্টি কৰিবলৈ অসম আৰক্ষীয়ে স্বচ্ছ নিকা আৰু আপোনাৰ জনহিত জনসেৱাৰ্থে কাম কৰিবলৈ আহ্বান জনাইছে, ঠিক সেই সময়তে কিন্তু দেখিবলৈ পাইছোঁ অসম আৰক্ষীৰ নাক কাণ কাটি বিভিন্ন সময়ত বিভিন্নজনে যদি ধন সংগ্ৰহ কৰি লাগি পৰিছে। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ সামান্য এটা কাঠৰ ২ নম্বৰী কাঠৰ গাড়ীৰ পৰাও আৰক্ষীয়ে ধন সংগ্ৰহ কৰিবলৈ লাগি পৰিছে। ইয়াৰ দ্বাৰা এইটোৱে নেকি যে অসম আৰক্ষীয়ে কোনোবা কনিষ্ঠবলৰ জৰিয়তে আই চি গৰাকীয়ে ধন সংগ্ৰহ কৰি কোনোবা এছ পিক দিয়ে নেকি?
এছপিয়ে আকৌ কোনোবা ডাঙৰ বিষয়া মহলাক দিয়ে নেকি এয়া আমাৰ এতিয়া সন্দেহ বুজিছে গতিকে আমিও সময়কালো সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছোঁ যদিহে সেয়া নহয় তেনেহ'লে কোনজন বিষয়াৰ জৰিয়তে এই কনষ্টেবলজনে ধন সংগ্ৰহ কৰিবলৈ সাহস কৰিলে গতিকে এই যিজন বিমন্দ্ৰ আপোনাৰ বৰ্মন সেই তাৰ ওপৰত এটা ইনভেষ্টিগেশ্যন হ'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ নিউজ এক্স ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম